উপসভাপতি পুৰেশ্বৰ পেগু ডাঙৰীয়া, জ্যেষ্ঠ সাংবাদিক দীপক সমাদেৱ প্ৰমুখ্যে ইয়াত উপস্থিত থকা ডক্টৰ খনীন্দ্ৰ প্ৰিন্স পাইন ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, কৈলাশ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী মাননীয় শ্ৰীযুত কাৰ্তিক ডেকা ডাঙৰীয়া, প্ৰদীপ বৰা ডাঙৰীয়া প্ৰমুখ কৰি ইয়াত এই ইণ্ডাষ্ট্ৰীত কৰ্মৰত সকলো কৰ্মচাৰীলৈ মই জনাইছো এই গণতন্ত্ৰ দিৱসৰ আন্তৰিক অভিবাদন। এই প্ৰমুখখনত আপোনালোকক জনাবলৈ পাই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছো যে 2024 বৰ্ষত ভাৰত চৰকাৰে অসমৰ প্ৰতি যি মৰম চেনেহ আৰু স্বীকৃতি প্ৰদান কৰিলে তাৰ বাবে ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰমুখ্যে সেই চৰকাৰখনক আমি এই পতাকা থলীৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইকাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছো 2024 বৰ্ষত অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাক স্বীকৃতি প্ৰদান কৰিলে ধ্ৰুপদী ভাষা হিচাপে। ইয়া আমাৰ ভাষাৰ, আমাৰ সাহিত্যৰ এক মাইলৰ খুঁটাত পৰিণত হ'ল এই স্বীকৃতিয়ে, আৰু নতুন প্ৰজন্মক এই ধ্ৰুপদী ভাষাৰ আগুৱাই নিয়াত যথেষ্ট প্ৰেৰণা যোগাব বুলি আমি আশাবাদী। আৰু নতুন প্ৰজন্মক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ভাৰত চৰকাৰে প্ৰদান কৰা এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি অকল স্বীকৃতিতে ৰাখি থলেই নহ'ব, ইয়াক আমি চৰ্চা কৰিব লাগিব, আমি ইয়াক অধ্যয়ন কৰিব লাগিব, আৰু চৰ্চা আৰু অধ্যয়ন অবিহনে এই স্বীকৃতিয়ে কিন্তু ফল নাপাব। তাৰ উপৰিও সৌসিদিনা আন্তৰ্জাতিক পৰ্যায়ত চৰাইদেউ মৈদামক বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপে স্বীকৃতি দিলে পৃথিৱীৰ শ্ৰেষ্ঠ সংস্থাই। ই আমাৰ বাবে অতি গৌৰৱৰ বিষয়, অতি আনন্দৰ বিষয়। তাৰ উপৰিও অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত ভাৰত চৰকাৰে এক উদ্যোগস্থলীলৈ নিবলৈ বিনম্ৰ প্ৰয়াস কৰিছে। আগতেও মই আহিছো, শ্ৰদ্ধাৰ সন্মানীয় কাৰ্তিক ডেকা ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আগতেও মই কেইবাবাৰ এই উদ্যোগ প্ৰাংগণত মই উপস্থিত হৈ ইয়াৰ ল'ৰা ছোৱালী বোৱাৰী, এই অঞ্চলৰ ল'ৰা ছোৱালী বোৱাৰী, ইয়াত কৰ্মচাৰীসকলৰ লগত ৰং ধেমালি কৰি গৈছোহি। আৰু মই আটাইতকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কাৰ্তিক ডেকা ডাঙৰীয়াক। মোক কিন্তু তেখেতে কেতিয়াও পাহৰি নাযায়। তেখেতে যিকোনো অনুষ্ঠান হ'লেই মোক এবাৰ ফোন কৰে, আমন্ত্ৰণ জনায়, আৰু তেখেতৰ সেই মৰম চেনেহ আদৰ আমন্ত্ৰণক প্ৰত্যাখ্যান নকৰি মই একেষাৰতে তেখেতৰ অনুষ্ঠানত ভাগ ল'ম বুলি মই কথা দিওঁ। সেয়ে এই ইণ্ডাষ্ট্ৰীৰ মই উত্তৰ কামনা কৰিছো। অসমৰ লঘু উদ্যোগৰ ক্ষেত্ৰত এই ইণ্ডাষ্ট্ৰীয়ে এক মাইলৰ খুঁটাত পৰিণত হওক, এই উদ্যোগ নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হওক, তাকেই ভগৱন্ত প্ৰভুৰ ওচৰত মই একান্তভাৱে প্ৰাৰ্থনা জনাইছো। মোৰ দেশৰ মাটিৰ গান, মোৰ কলিজাৰ গান, গাই ভাল পাওঁ মই, শুনি ভাল পাওঁ মই, ৰোৱনী দাৱনী তাঁতৰে শিপি সুৱদি সুৰীয়া গান, মোৰ দেশৰ মাটিৰ গান, মোৰ কলিজাৰ গান, গাই ভাল পাওঁ মই, শুনি ভাল পাওঁ মই, ৰোৱনী দাৱনী তাঁতৰে শিপি সুৱদি সুৰীয়া গান, মোৰ দেশৰ মাটিৰ গান, মোৰ দেশৰ মাটিৰ গান, মোৰ দেশৰ মাটিৰ গান। বনগীতে মোক বনৰ কাহিনী কয়, বিহু গীতে মোক বিহুৰ বাতৰি কয়, বনগীতে মোক
বনৰ কাহিনী কয় বিহু গীতে মোক বিহু বাতৰি কয় গৰখীয়াৰ সুৰ শুনি বিহু ঢোলৰ চেও শুনি বিহু ঢোলৰ চেও শুনি গৰখীয়াৰ সুৰ শুনি ইছাতি পিছাতি লাগে দেহাতি নাচি উঠে মোৰ প্ৰাণ মোৰ দেশৰ মাটিৰ গান মোৰ কলিজাৰ গান গাই ভাল পাওঁ মই শুনি ভাল পাওঁ মই ৰোৱনী দাৱনী তাঁতৰে শিপিনী কুঁৱৰী সুৰীয়া গান মোৰ দেশৰ মাটিৰ গান মোৰ দেশৰ মাটিৰ গান মোৰ দেশৰ মাটিৰ গান মোৰ দেশৰ মাটিৰ গান গাবলৈ মই প্ৰেৰণা পাইছোঁ আজি এই তিৰংগা পতাকাৰ তলত কাৰণ দেশৰ মাটিৰ গান গালে জানো আমি বেলেগ গান গালে এই পবিত্ৰ দিনটোত শোভা পাব সেয়েহে দেশৰ মাটিৰ গানেৰে মই আপোনালোকক অকণমান আনন্দ যোগাবলৈ প্ৰয়াস কৰিছোঁ ধন্যবাদ All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women out there. আৰু মোৰ শ্ৰদ্ধাৰ কৈলাশ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী ডেকা দেৱলৈ মোৰ ধন্যবাদ আৰু সকলো সময়ত ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ আজি একচুৱেলি মোৰ কাৰণে পবিত্ৰ দিন বুলি মই উপলব্ধি কৰিছোঁ একচুৱেলি দাদাই যিখিনি বক্তব্য ৰাখিলে তেখেতে বক্তব্য ৰখাৰ পিছত মোৰ তাত বিশেষণীয় বিশেষণ নাই বুলি মই ভাবিছোঁ তথাপিও তেখেতৰ লাইনত মই কথাটো নকওঁ মই এটা লাইনত ব্যক্ত মাত্ৰ 2-3 মিনিট সময় লৈছোঁ 1947 15 আগষ্ট আপোনালোক সকলোৱে জানে সেইদিন আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল তাৰপিছত ডক্টৰ আম্বেদকাৰক কেন্দ্ৰ কৰি এটা কনষ্টিটিউশ্যন কমিটি এটা গঠন কৰিছিল মই শ্বৰ্টকাট কৈ গৈ আছোঁ কনষ্টিটিউশ্যন কমিটি গঠন কৰাৰ পিছত আলোচনা কৰি 26 January it has came into enforce বলবৎ হ'ল ভাৰতীয় সংবিধান আৰু দিয়া হ'ল ইণ্ডিয়া এখন গণতান্ত্ৰিক গণৰাজ্য এইটো আখ্যান পোৱা হ'ল গতিকে সদূৰ 1950 পৰা আজিলৈকে প্ৰায় ৭৭ বছৰ ভ্ৰমণ কৰিলে আমাৰ গণতান্ত্ৰিক গণৰাজ্য গতিকে সেই মুহূৰ্তত যিসকল ব্যক্তি অশেষ কষ্ট কৰি আজিৰ অৱস্থালৈ তেখেতে প্ৰেৰণ কৰিলে লগতে তেখেতসকললৈ মই শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ লগতে আজি প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ ৰাজনীতিত আৰু অসমৰ ৰাজনীতিত দুজন ব্যক্তি বিশেষকৈ তেখেতসকল দুজনৰ নাম ল'বই লাগিব শ্ৰদ্ধাৰ আমাৰ মোদী ছাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আৰু অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা তেখেত দুৰন্ত গতিত আজি ভাৰতবৰ্ষকে কেন্দ্ৰ কৰি অন্য অঞ্চল অসমকে কেন্দ্ৰ কৰি যথেষ্ট উন্নতিৰ বাতাবৰণ আমি দেখিবলৈ পাইছোঁ তেখেতসকলে আমি ধন্যবাদ জনাইছোঁ বন্দা বিভূতিৰ পৰা চপাইডং প্ৰস্তুত প্ৰায় 3.5 বছৰ অহা যোৱা কৰি আছোঁ আৰু প্ৰায় 2 বছৰ কাল এই বন্দা বিভূতিত ক্ষতি কৰি আছোঁ মাজে মাজে চকুত পৰে কৈলাশ ইণ্ডাষ্ট্ৰী মোৰ বিশেষ অনুভৱ নহয় উদ্যোগ আজি হঠাৎ প্ৰায় 8মান বজাত মোৰ পৰম বন্ধু পুৰোহিত মন থকা সংগ্ৰাম কৰা সংগ্ৰামী অৰিন্দম পুষ্পাংগী মোক ইয়ালৈ মাতিলে আহিলোঁ ইয়াৰ পৰা মই দুটা বস্তু মই কঢ়িয়াই লৈ যাম ভিন ভিন প্ৰান্তলৈ গুণীহে গুণীৰ মন বুজে এষাৰ কথা আচলতে মানুহৰ অভাৱ হৈছে ভীষণ অভাৱ তাৰ মাজত গুণী মানুহৰ আছে শ্ৰদ্ধাৰ জ্যেষ্ঠ পেগু ডাঙৰীয়াই শ্ৰদ্ধাৰ যি সাহসী প্ৰচেষ্টা তেওঁ তাৎক্ষণিকভাৱে শলাগ লৈছে এয়া হ'ল গুণী
স্বীকৃতি আৰু মই আহি অসমত উদ্যোগ ক্ষেত্ৰখনৰ ওপৰত মই কিবা কিবা কামনা কৰিছোঁ সেইটো মই ডেকাদেও মই জনা নাছিলোঁ তেওঁ যি সত্তাৰে আজি কাম কৰি আছে তেওঁ অসমীয়া জাতিৰ কাৰণে গৌৰৱৰ বিষয় তেওঁ আগুৱাই গৈ থাকক আমি তেওঁৰ সৈনিক হিচাপে কাষত থিয় থাকিম আমি তেওঁৰ ধুমুহাত ধুমুহা যদি আহে তাক আমি ভেটা দিম ধুমুহা কোনোপধ্যে নাহিব নোৱাৰে আৰু তেওঁৰ প্ৰচেষ্টাক মই এই গণৰাজ্য দিৱসৰ প্ৰাক্ষণত গণৰাজ্য দিৱসত মই এই কথা ক'লোঁ কোনোদিনেই যেন তেওঁ বিপৰীত নপৰে সেই সময়ত আমি ভেটা দিম আমাৰ কি হক গোটেই দেশজুৰি আছে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে বিভিন্ন কাম কৰিছোঁ গোটেই দেশত আৰু খুব দীঘলীয়া বক্তব্য নাৰাখোঁ আহক আমি হাতে হাতে হাত ধৰি ইজনে সিজনক সিজনে ইজনক আগুৱাই লৈ যাওঁ যেনেকৈ জ্যোতিপ্ৰসাদে তেওঁৰ সন্তানক চাহ বাগানৰ ল'ৰা ছোৱালীৰ লগত পঢ়িবলৈ শিকাইছিল কি সুন্দৰ তেওঁৰ নিদৰ্শন আজি কিন্তু সেই নিদৰ্শন পাবলৈ খুব বিৰল আমাৰ আজি সকলো ক্ষেত্ৰতে অনা অসমীয়াৰ দপদপনি আমি কথা কওঁ কাম কৰোঁ কি সুন্দৰ নিদৰ্শন দেখাই বহু মানুহক পোহপাল দি আছে তেওঁ আদৰ্শৰে আহকচোন আমি আগুৱাই নিবৰ কাৰণে সকলোৱে চেষ্টা কৰোঁ শেষত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আমি যেন আমাৰ অন্তৰবোৰ মেজিৰ জুইত নহয় দুৰ্গা পূজাৰ সময়ত মহিষাসুৰক জুই লগাই নকৰি অন্তৰৰ যিবোৰ মলিনতা বৰ ধুই পুৰি কৰোঁ সোমোৱাই আমি আগবাঢ়ি যাব লাগিব প্ৰগতিৰ পথত অগ্ৰগতিৰে আগুৱাই যাব লাগিব তেখেতলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু চমুকৈ আমি অৰিন্দম প্ৰিন্স ডাঙৰীয়াক দুএষাৰ বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ শ্ৰদ্ধা অসমৰ জনপ্ৰিয় অভিনেতা অতুল পাচনিদেৱ আজিৰ মুখ্য অতিথি হিচাপে তেখেতক শ্ৰদ্ধা জনাইছোঁ লগতে আমাৰ মাজত উপস্থিত আছে কানিয়া গামোচাৰ মুখ্য সম্পাদক প্ৰফেচৰ বেগুচৰ আৰু আমাৰ কৈলাশ ইণ্ডাষ্ট্ৰিজ পৰিচালনা সঞ্চালক কাৰ্তিক ডেকাদা আমাৰ বৰাদা আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সদস্য দীপক চমদা আৰু সকলোকে শ্ৰদ্ধা জনাইছোঁ আজিৰ এই ৭৭ সংখ্যক গণৰাজ্য দিৱসত সমূহ ভাৰতবাসী সমগ্ৰ অসমবাসী আৰু আমাৰ এই কৈলাশ ইণ্ডাষ্ট্ৰীৰ সমূহ আৱাসী সকলোলৈ বৈপ্লৱিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দিন ভাল হওক বিশেষকৈ আৰু কি ক'ম মোৰ ক'বলগীয়াখিনি আমাৰ বয়োজ্যেষ্ঠসকলে ইমান ধুনীয়াকৈ আমাক উৎসাহজনকভাৱে বক্তৃতা দি আমাক উৎসাহিত কৰিলে আমাক কৃতাৰ্থ কৰিছে আমি এটাই কামনা কৰোঁ আমি ইণ্ডাষ্ট্ৰী গঢ়িব লাগিব শিল্প বিপ্লৱ গঢ়িবই লাগিব আমাৰ গণক্ষেত্ৰ নাই আমাৰ উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতী বেংগলোৰ চেন্নাই কলকাতা পুনে মুম্বাই ইত্যাদি বিভিন্ন ধৰণৰ কোম্পানীত কম মজুৰি হ'লেও বহুত কষ্টৰে তাত কাম কৰি আছে সেইসকল যুৱক যুৱতীসকলো যদি আমাৰ কাৰ্তিক ডেকাদাৰ আদৰ্শ অনুপ্ৰাণিত হয় তেখেতৰ দৰেই ডাঙৰ নহ'ব পাৰে সৰু সুৰা হ'লেও ব্যৱসায় বাণিজ্য বসতি লক্ষ্মী বুলি কয় যাতে সকলোৱে মন সেই দিশত চকু দিয়ে গতিকে তেখেতৰ দৰে ব্যক্তিক আমি আগলৈ চৰ্চা কৰিব লাগিব তেখেত কিদৰে আগবাঢ়িলে তেখেতৰ যিটো বাট সেই বাটক আমি অনুসৰণ কৰি আমি অগ্ৰজসকলৰ লগত আলাপ আলোচনাৰ মাজেদি আমি আগবাঢ়িব লাগিব আৰু এনেকুৱা ধৰণৰ উদ্যোগপতিসকলকো আমাৰ প্ৰশাসন বা বাণিজ্য বিভাগৰ ব্যক্তিসকলে বা বিভাগসমূহেও অলপ সুদৃষ্টিৰে চাব লাগে যিহেতু তেখেতসকলৰ উদ্যোগ অনুষ্ঠান প্ৰতিষ্ঠান লঘু উদ্যোগসকলক বা ক্ষুদ্ৰ কুটিৰ শিল্পসকলক যদি আমি সম্প্ৰসাৰণৰ ক্ষেত্ৰত যদি জিলা প্ৰশাসনে হওক ৰাজ্য প্ৰশাসনে হওক যদি আগনোৱা হওক
তেখেতসকলে যদি প্ৰাপ্য যিধৰণৰ কাম কৰিলে সেই বিলসমূহ যদি সময়মতে যদি তেখেতসকলক নিদিয়ে তেখেতসকলে কেনেদৰে কাইলৈ পৰৱৰ্তী কাৰণে চিন্তা কৰিব এইবোৰ ক্ষেত্ৰতো যদি আমাৰ জিলা প্ৰশাসনে হওক বা চৰকাৰ প্ৰশাসন যি বৰমূৰীয়াসকলে গুৰুত্ব দিয়ে সেইখিনি আমি কামনা কৰিছোঁ। আজি 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ পতাকাৰ তলতে আমি সমুখ ৰাইজে সেই বিভাগক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ কাৰ্তিক ডাঙৰীয়া ডেকা আপোনালোকে চকু মেলি চাওক আপোনালোকে সহায় কৰক আপোনালোকে সহানুভূতি জনাওক তেতিয়াহে কাৰ্তিক ডেকা ডাঙৰীয়াৰ দৰে বহুকেইজন এই উদ্যোগ কৰিবলৈ আগবাঢ়ি বাজি থাকিবা তুমি মোৰে বুকুত হৈ পাহৰিব নোৱাৰি মই সঁচাকৈ ৰাগিয়া পঙত লাগি যেন বেয়াকৈ মৰমৰ চিলনীৰ সাঁতোৰ দিবলে আহিবা চেনাই মোৰে লগতে মৰমৰ চিলনীৰ সাঁতোৰ দিবলে আহিবা চেনাই মোৰে লগতে আছিনায়াং মানে কিয় মৰমী আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি আইপমনা মানে কিয় মৰমী আইপমনা মানে হ'ল তোমাকে ভাল পাওঁ দুইতে দিও যায় মই তোমালৈ যাওঁ আইপমনা মানে হ'ল তোমাকে ভাল পাওঁ দুইতে দিও যায় মই তোমালৈ যাওঁ আইপমনা মানে হ'ল তোমাকে ভাল পাওঁ দুইতে দিও যায় মই তোমালৈ যাওঁ करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।